आइए देखते हैं मजा आएगा। Oh my god! Wow! হেল্ল' গাইজ ইটছ ইয়ৰ বানি আপোনালোকে কিজানি ভাবছি এইনো গাড়ীটো ঠিক ক'ত যায় নে মই কি গাড়ী চলোৱা বুলি ভাবছিল নেকি ভাববা পাৰে আপোনালোকৰ ইমেজিনেশ্যন আপোনালোকৰ কথা এতিয়া মই আপোনালোকক ক'ম মই ক'ত গৈছিলোঁ মই গৈছিলোঁ গুৱাহাটী ফুৰবালে অকলে যোৱা নাছিলোঁ দেই মোৰ লগত মোৰ কাজিন দুটাও আছিল আৰু আমাৰ গাৰ্জেন হৈ আছিল জেঠা তাৰপিছত কি আৰু তামাম ঘুৰছোঁ আমি তিনিটাই লগ হৈ একবাৰ অ'ত যাওঁ একবাৰ ত'ত যাওঁ এতিয়া একফালৰ পৰা কৈ আছোঁ আমি ক'ত ক'ত গৈছিলোঁ প্ৰথমে আমি গৈছিলোঁ কলাক্ষেত্ৰ উফ জেগাটো ইমান ধুনীয়া নহয় চাব লগা বস্তু বহুত আছে কিন্তু বহুতকেইটা মজা মজা ভিউ আছে এতিয়া এইটোৱে চাওকচোন এইটো নামঘৰে নে মন্দিৰহে নাজানো কিন্তু কলাক্ষেত্ৰৰ ভিতৰতে আছে আৰু ইমান ধুনীয়া লাগে নহয় আমি মানে প্ৰথম কলাক্ষেত্ৰত সোমেয়ে মানে একেবাৰে সেই ষ্টেপেদি ওপৰত ভিউ চাবাই গৈছোঁ আৰু সেই ঘৰটোত দেখিছিনে সেই মানুহকেইটা যি বহি আছে এইকেইটা মই মানুহ বুলি ভাবিছিলোঁ মানুহ নহয় অৱশ্যে মূৰ্তিহে পিছে এই ভিউটো অ' মাই গড Oh my god! Wow! আৰু এইটো হৈছে সেই বস্তুটো যিটো আমি কলাক্ষেত্ৰ বুলি ক'লিয়ে মনত আহে মানে এই মস্ত ডাঙৰ জাপিটো আৰু জাপিটোত দেখিছিনে অকণমান কিবা এনেকুৱা কোনোবাই জানো টানি পেলাই এৰি দিছে জাপিটোৰ সেই বস্তুবিলাক সেনেকুৱা লগা নাই নে মইহে দেখিলোঁ বা আৰু এই যে অলপ আগতে যি ক্লিপটোত দেখালোঁ আমি এনেকৈ যে ঘূৰি ফুৰি আছিলোঁ আমি মানে জেঠাক বিচাৰি পোৱা নাছিলোঁ কথাটো হৈছে সেইটো আৰু এইটো ক্লিপ দেখিছিনা আমি মানে অ'ত সোমাই গৈছোঁ ত'ত সোমাই গৈছোঁ এইটো বস্তু চাইছোঁ সেইটো বস্তু চাইছোঁ মানে মুঠতে চব বস্তু সোমাবা লাগে চাবা লাগে সেইকাৰণে আমি চবখান গোটেইখান মানে ঘূৰি ফুৰিছোঁ তাৰপিছত আমি আহিলোঁ ছায়েন্স মিউজিয়ামত আহিয়ে তাতে মানে কিবা এখন ভাৰ্চুৱেল চাইকেল আছিল আহিয়ে সেইখনত উঠছোঁ আৰু ছায়েন্স মিউজিয়ামত যায় কিন্তু সঁচাকৈ বহুত ভাল লাগিল দেই তাতে মানে প্ৰত্যেকটো ছেকশ্যন মানে যেনে হওক বায়'লজি হওক কেমেষ্ট্ৰি হওক ফিজিক্স হওক প্ৰত্যেকটোৰে বেলেগ বেলেগকৈ ছেকশ্যনকৈ বনাই থোৱা আছে আৰু প্ৰত্যেকটো ছেকশ্যনতে ফিজিক্সৰ বস্তুখিনি বায়'লজিৰ বস্তুখিনি কেমেষ্ট্ৰিৰ বস্তুখিনি গোটেইখিনি মানে একদম মানে ডিটেইলছত বুজোৱাও আছে মানে বায়'লজি কি বস্তু কেমেষ্ট্ৰি কি বস্তু ফিজিক্স কি বস্তু চলিগিলাকে গেলিয়ে তাৰ ভিতৰত গেলিয়ে মানে গম পাই যাব আৰু এইবিলাক একুৰিয়ামৰ নিচিনা সেনেকুৱা বিভিন্ন ধৰণৰ মাছবিলাকো এনেকৈ থোৱাই আছে আমাক দেখিছেনে আমাৰ মানে সেইবিলাকত গুৰুত্ব নাই আমাৰ খেলিব লাগে আমি চিছ খেলিব লাগে আমি চিছত উঠবা লাগে কাৰ ওজন কম কাৰ ওজন বেছি আমি সেইবিলাক চাব লাগে আমি সেইটোতহে মাথা মাৰি আছোঁ মানে তাৰপিছত আমি আহিলোঁ ভূপেন হাজৰিকাৰ সমাধিটো কিন্তু বাহিৰৰ পৰা চাই একদম সঁচাকৈ বহুত ধুনীয়া লাগে এইবিলাক ৱাটাৰফলৰ নিচিনা এনেকুৱা মানে পানী ওলোৱা ছিষ্টেমটো যে কৰি থৈ দিছে উফ কি মজা লাগে আৰু তাৰপিছত ফাউণ্টেইনো কৰি থৈ দিছিল দুটামান এনেকুৱা সৰু সৰুকৈ আৰু ইয়াতে এই চাকি জ্বলোৱা এই মানে পৰ্চনটো এইটো মোৰ একদম চবতছে বেছি ভাল লাগিল কিবা মানে মনটোৱে কিবা শান্তি শান্তি লাগি গ'ল তাৰপিছত এয়া ভিতৰৰ দৃশ্য এইখিনি সমাধিৰ ভিতৰৰখিনি ইমান একো ভাল লগা নাই বা মানে চাব লগা ইমান একো নাই আৰু মানে মোৰ সেনেকুৱা লাগিল তাৰপিছত আমি আহিলোঁ শ্বহীদ স্মাৰকত আৰু শ্বহীদ স্মাৰকত সোমাই একদম প্ৰথম যিটো জয় আই অসম বুলি অসমৰ মেপখন আঁকাই আছে নহয় দেখিয়ে একদম দেশ ভক্তি উঠলি উঠে মানে তাৰপাছত এয়া দেখিলোঁ ভিতৰত ইমান মানুহবিলাকৰ যিবিলাক শ্বহীদ হৈছিল তেওঁলোকৰ মূৰ্তিবিলাক ৰখাই আছে আৰু তাতে দৰঙৰ মানুহ মানে বহুত দেখিলোঁ দেই একদম দেখি মন চন খুচ হৈ গ'ল একদম আৰু কিছুমান বাৰু মূৰ্তি নাছিল অকল মানুহৰ নামকেইটাহে লিখা আছিল তাতে বাট যিয়ে নহওক মাত্ৰ বহুত ধুনীয়া লাগিল আৰু শ্বহীদ স্মাৰকৰ বাহিৰৰ দৃশ্যটো মানে একদম ৰাতি হ'লি গধূলি হ'লি মানে লাইটিং চাইটিঙেদি মানে একদম মজা লাগে মানে আৰু গধূলিৰ ভিউটো মানে বেছি ভাল লাগে তাৰপিছত আকৌ আমি আহিলোঁ সতী ৰাধিকা পাৰ্কত আৰু পাৰ্কখনত এনেই অলপমান টহলিলোঁ ঘূৰিলোঁ ভাবিলোঁ কিবা চাব লগা বস্তু আছে এতিয়া চাওঁ নাই বহুত সময় খোজকঢ়াৰ পিছত গম পালোঁ সেইখনত চাব লগা একো নাই মানুহবিলাক এনেয়ে আহে আমিও এনেয়ে গৈছিলোঁ মানে
আৰু সঁচা কথা ক'বা গ'লে গোটেই দিনটো টোটেল অভাৰঅল ৰাতিপুৱাৰ পৰা ৰাতিলৈ যিমানবিলাক ঘূৰিলোঁ যিমানবিলাক ফুৰিলোঁ যিমান যি এনজয়মেণ্ট কৰিলোঁ গোটেইবিলাক ৱৰ্থ ইট আছিল আৰু সেই মোৰ দিনটোৰ এনজয়মেণ্টৰ সৰু সৰু ক্লিপবিলাক আপোনালোককো দেখালোঁ আশা কৰোঁ আপোনালোকে ভাল পালে আজিলৈ আহিছোঁ বাই বাই